প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ বিবি চেনেললৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক আজি দেখুৱাবলৈ লৈছোঁ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত হোৱা এটি শিৱ মন্দিৰ। আৰু সেই তেতিয়াৰে পৰা এই শিৱ মন্দিৰভাগ এতিয়ালৈকে ইমানেই সুন্দৰকৈ ৰাখিছে, চাওক। আৰু ইয়াৰ পৰিৱেশ মই দেখুৱাই আছোঁ, ইয়াৰ ভিতৰত কি বিশেষত্ব আছে সকলোখিনি আপোনালোকে চাই থাকক। মই দেখুৱাই গৈ আছোঁ আৰু কৈ গৈ আছোঁ। এয়া শিৱ মন্দিৰলৈ আহিলোঁ আজি, আপোনালোককো দেখালোঁ। আৰু ইয়াতে আমাৰ ভাগিনটোক আজি লগুণ দিয়া হ'ল। সন্মুখত এজোপা গছ চাব দেই, মন্দিৰৰ সন্মুখত মই গুৰিৰ পৰা দেখাইছোঁ গছজোপা। ইমানেই ধুনীয়া নহয়, চাওক। ইয়াতে আছে। ইমান ধুনীয়া লাগিছে পুখুৰীটো, গছ গছনিৰে ভৰপূৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত। গৰম দিনত থাকিবলৈ কি মজা হ'ব। এই বিশেষ ডালটো ক'ৰ পৰা ওলাইছে জানেনে? এই গছজোপাৰ পৰা। এজোপা গছৰ গুৰি কাষতে আৰু এজোপা ডাঙৰ আছে, আৰু ইয়াৰ ডাল কিমানলৈকে গৈছে চাওক। কিমান দিনীয়া পুৰণি হ'ব দেখিছেনে? এয়া ফটো মাৰি আছে আমাৰ বেটীহঁতে। ধুনীয়াকৈ বনাই আছে এইফালে চাওক। এয়া বহুত ডাঙৰকৈ বনাই আছে। এইফালে চাওক, বহুত ডাঙৰ জেগা। গছবিলাক যে ইমান ধুনীয়া লাগিছে সঁচাকৈ। সুন্দৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইজোপা এজোপা কাষতে, এইজোপাও বহুত ডাঙৰ। বৰ ধুনীয়া ধুনীয়া গছ আছে। কাষতে এতিয়া পুখুৰী আছে, বেৰি থৈছে ধুনীয়াকৈ। আৰু ইয়াৰ বিশেষত্ব মানে মই কৈছোঁ আপোনালোকক, চাওক ইমান সুন্দৰ। মই আপোনালোকক দেখালোঁ অকণমান ভিডিঅ'। এয়া চাওক, মানে ভিতৰত কি আছে কৈছোঁ, ৰ'ব দেখাই আছোঁ, চাই লওক। সেৱা কৰিব আপোনালোক সকলোৱে। আৰু কি ভিতৰত মানে মই দেখাইছিলোঁ আপোনালোকক, কি আছিলে এই এই কাপোৰখনে বেৰি থৈছে, বেক চাইডে আছে বহুত ওখকৈ উই সাফলো। সেয়াই শিৱৰ মানে উই সাফলো উঠি ডাঙৰকৈ আছে, আৰু অকণমান কাপোৰ এখন দিছে। তাৰপিছত সেইখিনিতে সেয়া পূজা কৰে। বহুত দিনে পুৰণা যিহেতু, আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে সেৱা কৰক। সকলোৰে যাতে মংগল হয়। এতিয়া যিটো যুগ হৈ আহিছে, এই যুগত সকলোৰে যাতে মংগল হয়, ল'ৰা ছোৱালীবিলাক ভাল হয়, তাৰ কাৰণে আমি ইয়াতে কেইবাটাও ল'ৰা ছোৱালী শিশু সকলোকে সেৱা কৰায়, তেওঁলোকৰ ভৱিষ্যত ভাল হয়। আৰু বিশেষকৈ পাৰখিনি শান্তিৰ প্ৰতীক। ধুনীয়া লাগিছে পাৰ। ইয়াত উঠিলোঁ, ইয়াতে খোৱাৰ ব্যৱস্থা।
ভিতৰলৈ মানে কিমানলৈকে যাব পাৰি?